হয় আচলতে খুৰাই এসময়ত সমাজ খালে, খুৰাই এসময়ত ঘৰ খালে, খুৰাই এসময়ত পৰিয়াল খালে, খুৰাই এসময়ত ভৱিষ্যত খালে। যি সময়ত খুৰাই এটা এটা পৰিয়াল ধ্বংসৰ অভিযোগ উত্থাপন হৈ আহিছে, এইবাৰ কিন্তু খুৰাৰ গ্ৰাসত পৰিল ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ। যি খুৰাক লৈ সৰ্বত্ৰে চৰ্চা অব্যাহত আছে, যি খুৰাই এটা এটা পৰিয়াল ধ্বংসৰ মুখলৈ ঠেলি দিছে, সেই খুৰাৰ বিজ্ঞাপনে এইবাৰ আগুৰি ধৰিলে ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ। ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ যি স্বৰ্ণীল ইতিহাস মোৰ সতীৰ্থই দেখুৱাব, এয়াই হ'ল আচলতে ঐতিহাসিক ৰংঘৰ। বিশ্বৰ পৰ্যটন মানচিত্ৰত সগৌৰৱেৰে উজলি থকা, বিশ্বৰ পৰ্যটকক হাত বাউলি দি মাতি থকা শিৱসাগৰৰ ঐতিহ্য, শিৱসাগৰৰ গৌৰৱ, অসমবাসীৰ আত্মা, এই ঐতিহাসিক ৰংঘৰক এবাৰ কুখ্যাত সুৰা ব্যৱসায়ীয়ে বিজ্ঞাপনত ব্যৱহাৰ কৰিলে। ইতিমধ্যে সামাজিক মাধ্যমত এই খবৰ ৰাজহুৱা হৈ পৰাৰ লগে লগে শিৱসাগৰ নহয় সমগ্ৰ অসমতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ বাবে ইতিমধ্যে ৰংঘৰৰ বাকৰিত আহি উপস্থিত হৈছেহি আহোম সেনা আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃবৰ্গ। মই পোনে পোনে আহোম সেনাৰ আয়ুষ ৰঞ্জন গগৈৰ ওচৰলৈ যাব বিচাৰিছোঁ। সুৰা মাফিয়া চক্ৰৰ, সুৰা ব্যৱসায়ীৰ স্পৰ্ধা। ঘৰ খালে, পৰিয়াল খালে, সমাজ খালে, ভৱিষ্যত খালে। এইবাৰ ইতিহাস প্ৰসিদ্ধ ৰংঘৰকো তেখেতলোকে নিজৰ বিজ্ঞাপনত আগুৰি ল'লে। ইয়াতকৈ হয়তো দুখ আৰু মৰ্মান্তিক কথা অসমবাসীৰ বাবে একোৱে হ'ব নোৱাৰে। কি ক'ব? আচলতে চাওক, যিটো সময়ত আচলতে আমি এইসমূহ সম্পদে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ পোৱাৰ ক্ষেত্ৰত আমি উদ্বিগ্ন হৈ আছো। এইসমূহ সম্পদ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মাত পাতি আছো। এইসমূহ সম্পদ বিজ্ঞানসন্মতভাৱে সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত মাত পাতি আছো। এইসমূহ সম্পদ কেনেকে বছৰ বছৰ ধৰি আমি জীয়াই ৰাখিব তাৰ ক্ষেত্ৰত মাত পাতি আছো। তেনে সময়তে কিন্তু আচলতে সুৰাৰ এটা ব্ৰেণ্ডে আচলতে অসমৰ স্বাভিমান, অসমৰ হৃদপিণ্ড স্বৰূপ, অসমবাসীৰ বুকুৰ আমঠু এই ৰংঘৰটোক আচলতে তেওঁলোকে সুৰাৰ বিপণীৰ লগত একাকাৰ কৰি সুৰাৰ লগত তেওঁলোকে যি বিজ্ঞাপন প্ৰকাশ কৰিছে, তাক আমি প্ৰথমেই আহোম তীব্ৰভাৱে গৰিহণা জনাইছো, আমি নস্যাৎ কৰিছো। আমি এটা কথা আমি কৈছো যে ASI নামৰ যিটো ডিপাৰ্টমেণ্ট আছে, ASI নামৰ ডিপাৰ্টমেণ্টে কিয় বৰ্তমান সময়লৈকে আচলতে এই যিটো কোম্পানী, এই কোম্পানীৰ ওপৰত গোচৰ ৰুজু কৰা নাই, এই কোম্পানীৰ ওপৰত কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই? আচলতে যি সুৰাই, আপুনি কোৱাৰ দৰে যি সুৰাই আচলতে ঘৰ শেষ কৰি পেলাইছে, হাজাৰ হাজাৰ ঘৰ ধ্বংস কৰি পেলাইছে, তেনে আচলতে তেনেকুৱা এটা বিষাক্ত দ্ৰব্য আচলতে এনেকুৱা ধৰণৰ স্বাভিমান থকা অসমীয়া আৱেগ জড়িত থকা সম্পদটোক লগত একাকাৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য? আমি অসমবাসীলৈ আহ্বান জনাইছো, ইয়াৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিবাদ হ'ব লাগে। আৰু আমি এই যিটো কোম্পানী, এই কোম্পানীটোক আমি দাবী জনাইছো, অনতি পলমে যদি তেওঁ এই সুৰাৰ লগত যদি যিখন থকা এই ৰংঘৰ ফটো সম্বলিত যিখন বিজ্ঞাপন, এই বিজ্ঞাপনখন যদি কেঞ্চেল নকৰে, আঁতৰাই নিদিয়ে, তেনেহ'লে কিন্তু আমি এই যিটো বিভাগ, এই যিটো যিটো কোম্পানী, সেই কোম্পানীটোৰ ওপৰত আমি নিজাভাৱে গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ম। হয়, মই আকৌ এবাৰ উল্লেখ কৰিব বিচাৰিছোঁ, এয়াই হ'ল ঐতিহাসিক ৰংঘৰ। মই আকৌ এবাৰ মোৰ সতীৰ্থক দেখুৱাবলৈ ক'ম, কিদৰে তীব্ৰ গৰমৰ মাজত, প্ৰখৰ উত্তাপৰ মাজতো এইদৰে আচলতে সাধাৰণ ৰাইজৰ ঢল বৈছে ঐতিহাসিক ৰংঘৰৰ যি অপূৰ্ব আৰু নান্দনিক ভাস্কৰ্য, সেই ভাস্কৰ্য এবাৰ স্বচক্ষে চাবৰ বাবে দেশ বিদেশৰ লগতে দেশীয় পৰ্যটকে ইয়াত দৈনিক ভিৰ কৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে যি সময়ত আচলতে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ উন্নীত কৰা হৈছে, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে, আৰু ইয়াৰ পৰৱৰ্তী সময়ত ৰংঘৰ আৰু ঐতিহাসিক তলাতল ঘৰে সেই স্থান পাবলৈ এখোজ দুখোজকৈ আগবঢ়াই আহিছে, সেই সময়তে কিন্তু কুখ্যাত ধ্বংসকাৰী সুৰা মাফিয়া চক্ৰই ঐতিহাসিক এই ৰংঘৰটোক ৰেহাই নিদিলে। ৰংঘৰকো তেওঁলোকে মদৰ যি ব্যৱসায়ৰ বিজ্ঞাপন, মদৰ ব্যৱসায়ৰ বিজ্ঞাপনত ইতিহাস প্ৰসিদ্ধ অসমীয়া জাতিৰ আদৰৰ ৰংঘৰটোকো তেখেতলোকে ৰেহাই নিদিলে, সামৰি ল'লে বিজ্ঞাপনত। কি ক'ব? পাৰ্থ গগৈ, আটাচু এটা জনগোষ্ঠীয় সংগঠন, প্ৰথমৰ পৰা সৰব ভূমিকা পালন কৰি আহিছে, এইবাৰ কিন্তু ঐতিহ্যত কুঠাৰঘাত কৰিছে কুখ্যাত সুৰা মাফিয়াই। কি ক'ব? পোন প্ৰথমবাৰৰ বাবে এটা নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে যে ৰংঘৰত সুৰাৰ বিজ্ঞাপনৰ লগত যদি ফটো সম্বলিত তেওঁলোকে পোষ্টাৰ উলিয়াইছে, এইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে, আৰু এইটো কোনো কাৰণতে আমি হ'বলৈ নিদিওঁ টাইম ছাত্ৰ সন্থাই। এইটো কথা স্পষ্ট ভাষাত জনাই দিছোঁ। যিটো সময়ত আমি টাইম ছাত্ৰ সন্থাই এই ঐতিহাসিক সম্পদটো সংৰক্ষণ, শোভাবৰ্ধন, বেদখল মুক্তৰ কাৰণে দাবী উত্থাপন কৰি আহিছোঁ, তেনে সময়তে এনেধৰণৰ সুৰাৰ যি বিজ্ঞাপনত ৰংঘৰৰ ফটো সম্বলিত যি ধৰণে প্ৰচাৰ হৈছে, প্ৰচাৰ কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি, আৰু কোনো প্ৰতিজন অসমীয়াই এই বিষয়টো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰে।
আৰু পোনপটীয়াকৈ এই কোম্পানীটোক তেওঁলোকক আমি প্ৰশ্ন কৰিছোঁ আৰু তেওঁলোকক সকিনে প্ৰদান কৰিছোঁ অনতি পলমে তৎকালীনভাৱে যদি সুৰা সম্বলিত যি বিজ্ঞাপনৰ লগত আমাৰ ৰংঘৰৰ ফটো সম্বলিত তেওঁলোকে প্ৰচাৰ কৰি আহিছে এই ৰংঘৰক তাৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে তেওঁলোকে সকিনে প্ৰদান কৰিছোঁ। অন্যথা ইয়াৰ পৰৱৰ্তী সময়ত আমি টাইমছ অফ টৰন্টো কিন্তু এই কোম্পানীৰ বিৰুদ্ধে আমি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ বাধ্য হ'ম আৰু সেয়ে সময় থাকোঁতে তেওঁলোকে যাতে যুদ্ধকালীন প্ৰস্তুতিৰে এই বিষয়টোৰ পৰা তেওঁলোকে আঁতৰি থাকি ৰংঘৰক যাতে আঁতৰাই ৰাখে তাৰ আমি দাবী উত্থাপন কৰিছোঁ। হয়, আচলতে সুৰা মাফিয়া চক্ৰৰ দৌৰাত্ম্য, সুৰা মাফিয়া চক্ৰৰ স্পৰ্ধা ইমানেই বৃদ্ধি পাইছে যে ঐতিহাসিক ৰংঘৰটোকো ৰেহাই নিদিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে মাত্ৰ এটা প্ৰশেকৰ পূৰ্বে ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছে, নিজে ৰংঘৰৰ অপূৰ্ব নান্দনিক সৌন্দৰ্য উপভোগ কৰিছে। ৰংঘৰ সংৰক্ষণ সংবৰ্ধন বিজ্ঞানসন্মতভাৱে কিদৰে সুৰক্ষা প্ৰদান কৰিব পাৰি তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কুখ্যাত সুৰা মাফিয়া চক্ৰই এই ঐতিহাসিক ৰংঘৰটোক বিজ্ঞাপনৰ অৰ্থাৎ মদৰ বিজ্ঞাপনত ব্যৱহাৰ কৰিছে। তাতকৈ দুৰ্ভাগ্যজনক ঘটনা কিন্তু একোৱে হ'ব নোৱাৰে। তেনেস্থলত শিৱসাগৰত কেইবাটাও জনগোষ্ঠীয় সংগঠন আছে, জাতীয় সংগঠন আছে। এই জনগোষ্ঠীয় আৰু জাতীয় সংগঠনসমূহে এই কুখ্যাত সুৰা মাফিয়াটোৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, অসম চৰকাৰে এই কুখ্যাত মদৰ ব্যৱসায়ী যিটো কুখ্যাত সুৰা ব্যৱসায়ী চক্ৰ তাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ'ব কিন্তু আগন্তুক দিনত